ক্লাছে মেইন স্পেসিফিক এটা পাও প্যাকেজ লৈ আনিছে যেহেতু APSC প্ৰিলিমছ অলৰেডি হৈ গ'ল আৰু APSC টেন্টেটিভ ক্যালেন্ডাৰ অনুসৰি মেইনছ তেওঁলোকে কন্ডাক্ট কৰিব জুন অৰ জুলাই সো সেই ক্ষেত্ৰত আমি এতিয়াৰ পৰা আমাৰ প্ৰস্তুতি চলাই নিব লাগিব ৰাইট সো আমাৰ ক্যাৰিয়াৰ ক্লাছে এইখিনি প্যাকেজ লৈ আনা হৈছে য'ত মেইন টেষ্ট সিৰিজ আপোনালোকে এভেইল কৰিব পাৰিব এট 7000 য'ত থাকিব 4খনকৈ পেপাৰছ per set 4খনকৈ পেপাৰ থাকিব ৰাইট আৰু the cherry on the top is that আপোনালোকে within 48 hours গুটে ফিডব্যাক খিনি লব পাৰিব ৰাইট সো আপোনালোকে কেনেকে টেষ্ট সিৰিজটো লিখিছে কিমান অ্যাটেম্প কৰিছে আৰু কি কি এনহান্সমেন্টৰ প্ৰয়োজন গুটেখিনি ফিডব্যাক আপোনালোকে within 48 hours পাব লগতে মেইনছ গাইডেন্স এটাও লৈ আনা হৈছে সো সম্পূৰ্ণৰূপে আপোনালোকক নাৰ্চাৰ কৰা হ'ব 2 ক্লাसेस ডেইলি থাকিব আৰু 9000ত আপোনালোকে এটো এভেইল কৰিব পাৰে আৰু এটা কম্বোত প্যাকেজ লৈ আনা হৈছে য'ত টেষ্ট সিৰিজ আৰু মেইনছ গাইডেন্সও আপোনালোকে পাব ফৰ 15000 ৰাইট আৰু যদি আপোনালোকে ভাবিছে যে মোৰ GS2 বা GS1 এখিনি মোৰ ঠিকে আছে বাট মই এথিক্স বা ইন্টাৰনেশ্যনেল ৰিলেশনছ এনেকুৱা কিছুমান ইন্ডিভিজুৱেল সাবজেক্ট লব বিচাৰিছো সেই ক্ষেত্ৰতো আপোনালোকৰ কাৰণে এনেকুৱা সুবিধাজনক কৰি 2500 দি আপোনালোকে ইন্ডিভিজুৱেল সাবজেক্টছ খিনি এভেইল কৰিব পাৰিব লগতে যদি আপোনালোকে ভাবে যে দুটা সাবজেক্ট মই লওঁ তেতিয়াও আপোনালোকে এভেইল কৰিব পাৰিব ফৰ 4000 ৰাইট সো এই গুটে প্যাকেজ খিনি আপোনালোকৰ যেনেকে ইন্টাৰেষ্ট খিনি এলাইন হয় ৰাইট যেখিনি আপোনাৰ প্ৰয়োজন হয় সেইখিনি এভেইল কৰিবলৈ হলে আমাৰ এই তলত দিয়া নম্বৰটোত আপোনালোকে কল কৰিব পাৰে ৰাইট আৰু কিবা যদি কোৱেৰিও থাকে সম্পূৰ্ণৰূপে আপোনালোকক কোঅপাৰেট কৰা হ'ব ঠিক আছে অলৰাইট আপোনালোকে যদি কোনোবাই মোক এথিক্স ৰিলেটেড কেস ষ্টাডি যিখিনি আমি কথা আলোচনা কৰিছিলো তাৰ নোটস বা এনসাৰ পঠিয়াইছে তেনেহলে মই সেইখিনি ইভালুৱেট কৰিবলৈ বিচাৰিম ইজ দেয়াৰ এনিওয়ান হু হেজ সেন্ট মি এথিক্স ৰিলেটেড নোটস অৰ এনসাৰ কেস ষ্টাডি ৰিলেটেড নাই পঠোৱা ওকে আপোনালোকে আমি যেটো কথা ডিসকাস কৰিলো তাতে থাকা কেস ষ্টাডিজ বিলাক আপোনালোকে চকু ফুৰাইছিলে নে এই কেস ষ্টাডিজ বিলাক অকনমান আপোনালোকে চাইছিলে নে নিজে চাবলৈ ট্ৰাই কৰিছে নে সো আজি আমি এটা কুইক ৰিক্যাপ কৰি লম যে কালি যিখিনি কথা আমি ডিসকাস কৰিছিলো আপুনি যেতিয়া এটা কেস ষ্টাডি পায় আপোনাৰ স্ট্যান্ডার্ড অপারেটিং প্রসিডিউরটো কেনেকুৱা ধৰণৰ হ'ব হাউ উইল ইউ ডিল উইথ এ কেস ষ্টাডি এক নম্বৰতে কি কৰিব আপুনি ফ্যাক্টস খিনি উলিয়াই ল'ব নেক্সট stakeholders বিলাক উলিয়াই ল'ব দেন ethical ethical dilemmas খিনি উলিয়াব and various action লব লাগিব action to কি ল'ব তাৰপিছত Ma'am, options bur evaluate koribo. ethical dilemma আৰু actionsত options especially actionsত ethical dilemma just ethical dilemma টো উলিয়াই দিলে তাৰপিছত actions কিটা কোন কিটা ল'ব তাত আপুনি both demerit আৰু merit উলিয়াব লাগিব then Make a decision. Tap decision ta lobo lagibo. এইটো পইণ্টতে আপুনি ডিসিশন মেকিং টো হ'ব নহয় জানো কোনটো অ্যাকশন ল'ব আপুনি কোনকিটা অ্যাকশন কোনকিটা অপশন আছে আপোনাৰ হাতত তাৰপিছত কনক্লুশন ওকে এই পাঁচটা বস্তু আপোনালোকে কেস ষ্টাডি সলভ কৰোতে মনত ৰাখিব আজি আমি উইথ এক্সাম্পল দুটামান কেস ষ্টাডি সলভ কৰিবলৈ চেষ্টা কৰিম যাৰ সহায়ত আপোনালোকে মোক ফাৰ্দাৰ কাইলৈ কেস ষ্টাডিজৰ আমি লাষ্ট ক্লাস ৰাখিব পাৰো যত আপোনালোকে আজি ট্ৰাই কৰিব নিজে দুটামান সলভ কৰিবলৈ আৰু কাইলৈ মই আপোনালোকে পঠিওৱা যেটা নোট হ'ব বা আপোনালোকৰ আনসাৰ হ'ব সেই আনসাৰস খিনি মই ইভালুৱেট কৰি দিম ঠিক আছে ইয়াতে এটা এক্সাম্পল দিছে you are a manager in one of the top IT firms in the country you are tasked with hiring new recruits for an upcoming project you find that the company has given tacit instructions of not hiring female candidates in view of the new maternity law passed by the government. You find this highly objectionable and lodge a protest with people in the higher management, but they are firm as they want to cut down on all unnecessary costs. Based on this information, answer the following questions. Identify the stakeholders and their interest in the situation. What are the dilemmas that a recruiting manager may face in such a scenario? What are the different options available to you? Which one will you pursue and why? Eta main stakeholders fact ki uliabo. Yat facts ki ase? Ek number koksun
আপোনালোকে পাৰ্টিচিপেট কৰিলে বেছি হ'ব rather than me মই যদি অকল কৈ থাকো আপোনালোকে শুনি থাকিব it will be a one way thing আপোনালোকৰ মনত নাথাকিব পাৰ্টিচিপেট কৰিলে আপোনালোকৰ মনত থাকি যাব IT firm. yes অকল IT firm নহয় কি হয় আপুনি ম্যানেজাৰ হয় তাৰ ম্যানেজাৰ of an IT firm next 2 নম্বৰটো কি হৈছে 2 নম্বৰত কি হৈছে Female candidate. সেইটো পিছত আহি গৈছে প্ৰথম হৈছে হায়াৰিং নিউ ক্যান্ডিডেটস হয় নে নহয় আপকামিং প্ৰজেক্ট এটা আহিছে তাত হায়াৰিং চলি আছে ৰাইট তাৰ পিছতে ফিমেল নন ফিমেল আহিব তাৰ পিছত কি আহিব ৰিটেন ইনষ্ট্ৰাকচন নহয় টাৰ্গেট ইনষ্ট্ৰাকচন তাৰ মানে এটা নুকুৱাকৈ এটা ইনষ্ট্ৰাকচন দিয়া হৈছে অফ নট হায়াৰিং মানে লিখিতভাৱে নহয় মৌখিকভাৱে বা অন্য প্ৰকাৰে বুজোৱা হৈছে যে ফিমেলছক হায়াৰ নকৰে right because of the new maternity law তাৰমানে new maternity law মানে আপোনাৰ যদি ফিমেল এমপ্লয়ি আছে তেনেহলে আপুনি 6 months দিব লাগিব if you are a formal organization ঠিক আছে 6 months maternity leave আপুনি দিব লাগিব so in view of the new maternity law you find this highly objectionable and lodge a protest with people in the higher management but they are firm as they want to cut down on all unnecessary cost এতিয়া আপোনাৰ stakeholders কোন কোন হয় মেনেজাৰ হ'ব মেম you yourself as a manager হয়নে myself বা আপুনি নিজকে myself বুলি ক'ব then company and women candidates আৰু গভৰ্ণমেণ্ট হ'ব নেকি গভৰ্ণমেণ্ট গভৰ্ণমেণ্টটো হ'ব পাৰে গভৰ্ণমেণ্টে ল পাছ কৰিছে 5 আৰু কোন Management. yes management বা senior আৰু যিবিলাক এমপ্লয়িজ আছে আপোনাৰ হয়নে সো আপুনি এইটো বস্তু কৰিব পাৰিলে কোনবিলাক ষ্টেক হোল্ডাৰ্স আছে দেখিছেনে ইয়াত কোন কাক কাক দিয়া হৈছে so company higher management company's interest is to maximize profit interest to উলিয়াই আনিব লাগিব by lowering down cost incurred by per employee কাৰণ কি company এটাৰ profit oriented সদায় হ'ব লাগিব তেতিয়াহে হি টিকি থাকিব পাৰিব right in the case of female employee the cost of maternity leave is to be borne by the company hence the higher management wants to avoid hiring female candidates next hiring manager yourself my first interest is to hire suitable candidates for the listed position irrespective of the gender avoiding confrontation with the management while standing up the unjust policies in the dilemma faced in such situation female candidates তেওঁলোকৰ কি stakes আছে stakes মানে interest আছে their interest lies in seeking a fair chance to get a job at the company in the long run they expect equity in hiring and promotion and a safe working environment government and the society আমি society to ধৰাই নাছিলো right কিন্তু society to এটা stakeholder ইয়াতে দিছে these stakeholders seek gender equality at workplace for this it is important that issues arising out of maternity be redressed adequately via legislations and social change এই আমাৰ মহিলাসকলে যিমানখিনি ইস্যুজ ফেচ কৰে এগৰাকী মাতৃয়ে যেতিয়া সন্তান জন্ম দিয়ে তাৰ পিছত তেখেতৰ স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখিবলগীয়া থাকে নৱ জাতকজনৰ শিশুজনৰ ধ্যান ৰাখিব লাগে কেয়াৰ কৰিব লাগে আৰু তেওঁ হিল হ'বলৈ বহুত সময় লাগে ৰাইট ব্ৰেষ্ট ফিডিঙৰ সময়ত তেখেতে অফিসত এটা গুড প্লেস পোৱাৰ নাপাবও পাৰে প্ৰিভেচি কনচাৰ্নছ আহি যায় ৰাইট সো through various maternity legislation may ensure assured maternity leave so a maternity leave to our society karone important hoy jate ami well raised children well nourished children ami pam karon ki amar শিশু সকলে আমাৰ দেশৰ ভৱিষ্যত হয় flow of regular income and job security এইটো বস্তু একাৰণে আমি এনশিওর কৰিব লাগে মহিলাসকলৰ it alone cannot bring out the societal change for a gender vibrant culture at workplace so এইখিনি বস্তু আমাৰ দৰকাৰ হয় এতিয়া আপোনালোকৰ stakeholders facts খিনি উলিয়ালে stakeholders খিনি উলিয়ালে next কি উলিয়াব next second question to কি কৈছে second question to কি হয়
Ethical dilemma কি আছে? What are the dilemmas that a recruiting manager may face in such a scenario? আপোনাৰ ওচৰত কি dilemmas আছে? কওকচোন। Ethical dilemma কোনকেইটা বস্তু আপোনাৰ সন্মুখত কনফ্লিক্ট কৰিছে? Gender equality কথা আপুনি ভাবিব নে কি ভাবিব? Versus the companies বা senior managementৰ লগত আপোনাৰ যেটো মানে colleagueৰ লগত এটা ভাল সম্পৰ্ক ৰাখাটো important হয় হয়নে? Leading আপুনি as a team member আপোনাৰ team spirit টো আপুনি ৰাখিব হয়নে? Next objectivity আপুনি merit based যে আপুনি ভাল এগৰাকী মানে যোগ্য ব্যক্তি এজনক ৰিক্ৰুট কৰিব versus আপোনাৰ এই tacit instructions বিলাক আছে হয়নে? So এই dilemmas বিলাক কোনবিলাক হয় ইয়াত উলিয়াব দিছে ইয়াত কি কৈছে accepting higher management's dictum and avoiding female candidate versus being fair and appointing a suitable candidate irrespective of gender. Additionally, I may also face the dilemma of foregoing a better candidate just because of gender. This will lead to loss of productivity, and will incur a long-term loss to the company. Associated dilemma is the larger issue of gender biasness in the society. Etu ataitko besi dangor mane dilemma hoy due to patriarchal attitude conflicting the idea of equality and progress, which demands change. It is important to promote gender diversity at workplace. However, the current instructions by the company go against the principle. Ekhini bahut explanatory manner dise apuni jeti answer to likhibo tetia more direct aru crisp manner likhibo apunar jeneki moi okonman agote apnalokok dekhaisilo je 1 number kuntu dilemma 2 number kuntu dilemma eneke enumerate kori dibo jete apuni marks pabole apna subidha hoy okay next apunar last কথাটো কি হইছে what are the options available to you which one will you pursue and why apuni yar reason based argument ta dibo lage okay koksun apnar osot eta ki ase apnar sab option ki ase yes please participate and give your reasons দুটা অপশন আছে ইয়াতো কোম্পানিৰ কথা ভাবিব নহলে নিজৰ সেকশন দিব okay apuni companyৰ tacit instructions kita manibo pare manile ki hobo apuni nijor job to secure koribo মানে aru demerit ki hobo je apunar nijor personal jibilak values ase je ekhon gender jikhon gender biasness ami dekhibole pao samajot hetu ami social ill ba society eta beya eta side hoy hetu ami nirmul koribole chesta koribo lage right so he gender justice or karone apunar jitu podokhep hobo lage hetu apunar against ahi jabo দ্বিতীয়টো কি কৰিব পাৰে আপুনি দ্বিতীয় অপশনটো কি হয় আপোনাৰ against হোৱা So, hiring a suitable candidate objectively মানে আমি কি বুঝিছিলো merit based হয়নে so merit based recruitment to apuni without discrimination কৰাটো আপোনাৰ next option হয় যাতে কি হ'ব আপুনি most competent gender চাই পেলাই নহয় most competent আপুনি এজন ক্যান্ডিডেট আপুনি জবৰ কাৰণে হায়াৰ কৰিব এই কম্পিটেন্ট মানুহগৰাকীক যেতিয়া হায়াৰ কৰে আপুনি অবজেক্টিভিটিটো কিয় ইম্পৰ্টেন্ট তেতিয়া not only you do justice for that person আপুনি লং টার্ম যদি ভাবে আপুনি কোম্পানীৰো প্ৰফিটৰ কাৰণে কাম কৰিছে মানে কাৰণ কি এজন কম্পিটেন্ট মানুহে এই 6 months or অকল এই short term goal to 6 months of maternity leave or karone apuni ejon competent manuhok herai dibo pare objectively apuni apunar company long term loss kori dibo pare which one option which I will pursue confrontation is not the way out persuasion is ami governance to persuasion or importance to ami paisilo right so apuni appropriate way hothik manner on apuni jodi persuade koribo pare apunar team members ba apunar company seniors homuho lok hokolok tetia apuni attitudinal change eta dekhibo pare attitude mane তেওঁলোকে যেই ধৰণে যি দৃষ্টিৰে কথাবিলাক চাইছে সেই কথাখিনি চেঞ্জ কৰিব পাৰে but if I can objectively demonstrate that costs
associated with hiring women employees are not significantly higher as compared to men, and that productivity is independent of gender, I will be able to start the process of attitudinal change. I will take the help of HR department and if required, the governing board of the company in the matter. So, apuni nizor as a manager, apunar কিছুমান limitations আছে হয়নে আপোনাৰো bosses আছে কোন হয় আপোনাৰ bosses কোম্পানীৰ directors হ'ব পাৰে হয়নে other stakeholders হ'ব পাৰে governing board members হ'ব পাৰে তেওঁলোকক এই কথাটোৰ বিষয়ে অৱগত কৰোৱাটো আৰু persuade কৰিবলৈ চেষ্টা কৰাটো never take extreme steps of directly আপুনি কোম্পানীৰ againstত এটা FIR কৰি দিলে that can be an extreme step right আপুনি নিজৰ কোম্পানীৰ ভিতৰতে এই কথাটো persuade কৰিবলৈ যত্ন কৰিছে মানুহক পতিয়ন যোৱাবলৈ চেষ্টা কৰিছে যুক্তি সহকাৰে মানে সো এই চেষ্টাটো প্ৰথম কৰিব লাগে regarding recruitment I have to be objective in my assessment of candidates and not be biased with respect to gender. They will be assessed on their ability as well as job requirement. If the job profile does not demand a particular gender requirement, the target instructions should not carry much weight and may in fact be contrary to the policies of the company. So, apuni objectively, apuni jitu karonot a manhujon ba employee jon hire korise, he particular purpose to siddhi hobo lage. He purpose to jodi ejon female kori ase kono tat problem nai, male kori ase problem nai. Apunar aim to hoise je apunar purpose to মানে solve hobo lage. I will report such instructions to the HR মানে human resource department যেটো হয় as gender discrimination is not only illegal but also vitiates the organizational culture and social image of the company. So আমাৰ এটো কথা আমাৰ already আমাৰ অসাংবিধানিক হয় gender discrimination to আৰু লগতে কোম্পানীৰো এটা bad image society যায় trust company proti jitu trust ba faith এই আমাৰ লোকসকলে ৰাখে সেই faithটোৰ পৰাই company এটা grow হয় right so সেই faithটো আমি lose কৰি দিও additionally if I will undertake gender sensitivity drive by involving my peers especially the working women in my organization এটো আপোনাৰ option হয় ঠিক আছে এটো additional কিবা এটা কৰা বুলি কৈছে যে যেটো gender sensitivity awareness হয় এই gender sensitivity awareness to তেওঁ হাতত লব by doing so I would have upheld the dictum of be the change you want to see ঠিক আছে বুজি পাইছে কেনেকুৱা ধৰণে কেসটো সলভ কৰিব লাগিব আপোনালোকে ইয়াতো আপোনাক মানে ডেফিনেটলি কৈ দিছে যে এইকেইটা বস্তু উলিয়াই আনক so you have to carefully understand the question and accordingly put forward your views আৰু আপোনাৰ যিখিনি views হ'ব হেখিনি পুৰা justified manner যিখিনি good governance of principles পাইছিলো আমি ethics or moral values principles আমি পঢ়িছিলো হেখিনি অকনমান ৰিভাইজ কৰি লব ৰাইট আৰু এই বস্তুখিনি আপোনাৰ answers বিলাকত ফুটি উঠিব লাগে as an ethical person okay বুজি পাইছে নে সকলোৱে second example এটা দিছে you are a young civil servant posted in a tribal dominated district which is notorious for illegal mining done by mafia they exercise their power to overpower tribals of the region by bribing the local tribal musclemen who have political aspirations the consequent easy money and luxury have ensured that these musclemen work in the interest of mining mafia. বুজি পাইছে নে এইখিনিলৈকে কি কৈছে নে মই বুজাই দিব লাগিব আপুনি এজন young civil servant হয় আপোনাৰ recently posting হৈছে এটা tribal districtত যত আপুনি দেখিছে যে illegal mining চলি আছে resource natural resource sand হ'ব পাৰে coal হ'ব পাৰে বেলেগ resource হ'ব পাৰে okay আৰু এই illegal mining to mafia through di চলি আছে এই mafia বিলাকে কেনেকৈ কৰে যেবিলাক এই tribal musclemen আছে শক্তিমান মানে পইচাৰ শক্তি হক বা বেলেগ ধৰণৰ মাসল মানে নিজৰ ফিজিক্যাল শক্তি হক যাৰ পলিটিক্যাল এসপিৰেশনস আছে তেখেতসকলক ব্ৰাইব দি পইচা ইত্যাদি দি
তেখেতসকলক কি কৰিছে মেনেজ কৰি লৈছে they use these tribal musclemen as a front to plant constructed news in the media to create confusion and to gain sympathy of the civil society activists and the public at large আৰু এই musclemenৰ সহায়ত তেওঁলোকে কিছুমান confusion বা sympathy create কৰিব বিচাৰে gain কৰিব বিচাৰে এই আমাৰ social society civil society activist মানে যিসকলে এই হিউম্যান ৰাইটস বা যি মানে আমাৰ নেচাৰৰ ক্ষেত্ৰত হওক বা সোসাইটি এট লাৰ্জ যদি অন্যায় দেখে তেনেহলে এক্টিভিষ্ট বিলাকে মাত মাতে তেওঁলোকক আৰু পাব্লিক এট লাৰ্জ তেওঁলোকৰ সিম্পেথি গেইন কৰিবলৈ চেষ্টা কৰে it is a strategy to thwart any concrete action by the government for eliminating the menace of illegal activities in that area. You quickly understood these designs after assuming the office. You came to know that some employees in your office are in nexus with the mafia. When you initiated stringent action against the mafia, they turned hostile. They apuni immediately apuni join korar loge loge buji uthile je enuka kiba eta kam choli ase aru etu bujile je gom pale apuni je apunare office or kijonman employee ei nexus tut এই মাফিয়াৰ লগত নেক্সাছত আছে তেওঁলোকৰ লগত মিলি আছে আৰু যেতিয়া আপুনি অ্যাকশন লবলে স্টার্ট কৰিলে এই সকল মানুহ আপোনাৰ প্ৰতি hostile হৈ গল they prompted few tribal musclemen to file a fake FIR against you under the stringent provisions of the Prevention of Atrocities Against SC and ST Act এইখন বহুত টান আইন এখন কঠিন আইন আপুনি যদি কোনোবা এনেকুৱা ব্যক্তিয়ে যদি আমাৰ যিসকল ট্ৰাইবেল বা SC ST লোক আছে আমাৰ মানে তেখেতসকলৰ প্ৰতি যদি বেয়া ব্যৱহাৰ কৰে যিকোনো ধৰণৰ এটা ষ্ট্ৰিক্ট অ্যাকশন লব লাগে আৰু ইয়াৰ ক্ষেত্ৰত আপোনাৰ কি হয় জানেনে নরমালি যেতিয়া আপুনি কেস এটা কাৰোবাৰ প্ৰতি ৰুজু কৰে you have to prove the other person guilty ঠিক আছে এই মানুহজনে যে এই বেয়া কামটো কৰিছে you যিজনে কেস দিছে ফার্স্ট পার্টি তেখেতে প্রুফ কৰিব লাগে কিন্তু এই পার্টিকুলার কেসটোত কি হয় এক ধৰণৰ আধাৰত যদি আপোনাৰ কেস লাগে then you have to prove যদি আপোনাৰ ওপৰত কেস দিছে তেনেহলে যিজনে কেস দিছে ফার্স্ট পার্টি doesn't have to prove you have to prove that you are not guilty ঠিক আছে আৰু এখন অকমান টান আইন হয় সো এনেকুৱা এখন টান আইনত আপোনাৰ ফেক FIR দি দিছে আৰু আপোনাৰ ফসাবলৈ যত্ন কৰিছে they also convinced the unsuspecting poor tribals that the state was again launching atrocities against them so তেখেতসকলে এটো মানে কনভিন্স কৰিব বিচাৰিছে যে গভৰ্নমেন্টে যিসকল SC ST লোকসকলৰ মানে ট্ৰাইবেল লোকসকলৰ প্ৰতি আৰু বেয়া কু আইন আনি আছে these poor tribals eventually tutored to write a complaint to the National and State Commission of ST এটো এটা important organ হয় এটো constitutional body হয় National Commission for ST যি সো মোটো কেसेस বিলাকো লব পাৰে সামন কৰিব পাৰে বহুতখিনি পাৱাৰ্স দিয়া হৈছে যাতে ST সকলৰ ট্ৰাইবেলছৰ ওপৰত কোনো ধৰণৰ জুৰজুলুম নহয় তেখেতসকলৰ ওপৰত অন্যায় নহয় ঠিক আছে a copy of which was leaked to the media this could easily become a hot issue for the opposition parties in the state as the assembly elections were due only 6 months later unfortunately all this can have grave consequences on your career now bring out and discuss the ethical issues involved in the case what steps will you take in pursuance of the most appropriate closure of this case এটা আপুনি কি কৰিব এটো অকন কমপ্লেক্স কেস হয় ইয়াত ফ্যাক্ট কি আছে ট্ৰাইবেল ডমিনেটেড ডিস্ট্ৰিক্ট ট্ৰাইবেল ডমিনেটেড ডিস্ট্ৰিক্টত ট্ৰাইবেল ডিস্ট্ৰিক্টত আপুনি কি হয় সিভিল সার্ভেন্ট হয় আৰু কি চলি আছে তাত Illegal mining. আৰু নেক্সাস এটা চলি আছে ট্ৰাইবেলছৰ ট্ৰাইবেল মাসলমেন যাৰ পলিটিক্যাল এসপিৰেশনস আছে মাফিয়াৰ আৰু লগতে অফিস গভর্নমেন্ট অফিসৰ স্টাফৰ হয়নে তাৰ পিছত Fake FIR. ফেক FIR আৰু এইকেইটা ইস্যুস ৰাইট এইকেইটা ফ্যাক্টস এতিয়া নেক্সট ষ্টেক হোল্ডাৰ্স কোন আছে Civil servants আছে. সিভিল সার্ভেন্ট জন আছে দেন মাফিয়া আছে Tribal society. ট্রাইবেল পিপল Society. ট্রাইবেল সোসাইটি
Employees. Government employees, মানে আপোনাৰ নিজৰ অফিচৰ employees, আৰু Ma'am, social activities hobo neki. social activist, yes, social activist, society, মানে নহয়, আৰু government, right? তাৰপিছত National and State Commission, ST, right? তাৰপিছত political executive, সেইখিনি জেগাৰ, কাৰণ কি assembly elections আহি আছে, মানে নহয়? Media. Media, yes, media also, because এটা আপোনাৰ আমি ইয়াতে পাইছিলো নহয়, মিডিয়াটো সেই কপিটো লিক কৰিছে, right? এতিয়া ethical issues কি আছে? Ethical dilemmas কি আছে? Ethical dilemmas কি আছে? Illegal mining চলি আছে against the rules of government. value টোৰ আহিব প্ৰথম ethical dilemma, তাৰপিছত action আহিব। কোনকেইটা value conflicting হৈ আছে? Professional ethics of curbing illegal activities, হয় নে নহয়? আৰু versus নিজৰ personal honor টো, dignity টো। সকলোৰে dignity টো important হয় জীৱনত, হয় নে নহয়? আমি ডিগনিটিৰ কাৰণে কাম কৰো, আমি সমাজত থাকো, ডিগনিটিটো আমি ভাল কৰিবৰ কাৰণে চেষ্টা কৰো, ৰাইট? দেন আৰু কিবা এথিকেল ডাইলেমা আছে? টিম স্পিৰিট, নিজৰ এমপ্লয়িজ, নিজৰ অফিচৰে এমপ্লয়িজ ভাৰ্চেছ ইন্টেগ্ৰিটি, হয় নে নহয়? যিমান প্ৰত্যাহ্বান নাহিলেও সকলো সময়তে আপুনি নিজৰ অনেষ্টিৰে সকলো সময়তে নিজৰ থটছ, নিজৰ স্পিচ, words আৰু নিজৰ action, ইয়াত consistently আপুনি honesty, transparency এইখিনি হাতত লৈ বা আপুনি মনত লৈ চলিব, right? এইখিনি আপোনাৰ ডাইলেমা হয়নে? হয়নে নহয়? এতিয়া আমি চাম ইয়াত কি দিছে। So basic ethical issue involved is perseverance. You know something to be right and want to pursue it even in the face of adversity. The adversity here is personal integrity, commitment and professional progress at stake. আপোনাৰ গোটেই career-টো ডাউট লাগি গৈছে, ইমান ডাঙৰ ডাঙৰ আপোনাৰ ওপৰত এইটো দি দিছে যে Prevention of Atrocities Act against Atrocities against SC ST, এইটো এখন বহুত ডাঙৰ আইন, ঠিক আছে? আৰু National Commission ST লৈও ইয়াৰ কপি গৈছে, এইটো এটা ডাঙৰ বস্তু। আপোনাৰ যিটো ডিগনিটি আছে আপোনাৰ মিডিয়াত, সেইটো বেয়া কৰি দিছে, ফেক FIR দি পেলাই, হয়নে? মানুহৰ যিটো ইমেজ, আপোনাৰ যিটো ফেম, সেইটো ডিফেম কৰি দিছে, right? Answer should reflect the awareness of a civil servant that such fabricated cases are a part and parcel of duty in a sensitive area. এনেকুৱা fabricated case আমি বহুতৰে দেখিবলৈ পাওঁ, হয়নে? আমি civil servantৰ ওপৰত বা political executiveৰ ওপৰতো এনেকুৱা ধৰণৰ fabricated cases আমি বহুত সময়ত দেখিবলৈ পাওঁ, and thus should not impact one's functioning. আপুনি এই integrity কথা যে অকমান আগতে কলো, যে আপোনাৰ যেনেকুৱাই প্ৰত্যাহ্বান নহওক, আপুনি যেতিয়া নিজৰ সত্যক লৈ পেলাই, নিজৰ honesty লৈ পেলাই আগবাঢ়ে, then আপোনাৰ যিটো মানে আপোনাৰ civil servant হৈ পেলাই আপুনি যেনেধৰণে কাম কৰিব লাগে, আপোনাৰ যিটো professional ethics হয়, সেই professional ethics টো intact থাকে, আপুনি morally strong থাকে, right? A reflection of strong emotional character. Political leadership should be taken into confidence rather than worrying for political results. The focus of the answer should be on the ways to pursue the case successfully rather than listing the qualities of a civil servant like empathy. The case should consist of the following. Facts khini uliale, major ethical issues uliale, tar pisot apuni jitu action lobo hetu apuni juktire kobo lagibo. ঠিক আছে? ইয়াত দেখিছেনে facts বিলাক? Illegal mining, nexus of mafia আমি উলিয়াইছিলোৱে, আৰু fake FIR against you, এইখিনি বস্তু আছে। এতিয়া ethical issues কি আছে ইয়াত? Illegal mining being done in the district is a loss for the state as well as, okay, এক নম্বৰতে আপুনি stateৰ concern to, stateৰ stake to is at stake versus it favors only a handful of people while taking on
The mining mafia, with stringent legal action, is commendable. Taking the tribal population into confidence is equally necessary. As an administrator, one must be aware of the situation in totality and not just aim for immediate and conspicuous activities. Apuni a tribal hokol, jihokol ba public at large or hodai confidence gain koribole, hodai sesta koribole ibo, tetiahe apni legitimacy aru apna authority upor command ahibo. Right? So immediate enuka eku kaam apuni koribo nalage jitu niki tekhethokolor ji dharana tekhethokolor ji biswas tat aghat pore. Thus, without adequate awareness campaign inciting local confidence in administration, the effort towards eradication of illegal activities will go in vain. So apuni jodi enuka eta mane hatot loy hodai apuni public trust to gain koribo lagibo. Public trust as an officer gain কৰাটো বহুত important. আপুনি people to people আপুনি যেতিয়া এখন ডিস্ট্ৰিক্টত ভাৰপ্ৰাপ্ত বিষয় হিচাপে যায় আপুনি পাব্লিকৰ লগত কানেকশনটো যেনেকুৱা ধৰণৰ বিল্ড কৰে পাব্লিকৰ আপোনাৰ প্ৰতি যেটো ধাৰণা সেই ধাৰণাটোৱে আপোনাক হেল্প কৰে যিকোনো ধৰণৰ স্কিম পাব্লিকৰ মাজলৈ লৈ যোৱাত যিকোনো ধৰণৰ awareness campaign কৰাত right so আপুনি সদায় সেই বস্তুটো চেষ্টা কৰিব লাগে. Moreover, the failure will further alienate the tribal confidence in government and thus make any further action requiring tribal cooperation even more difficult. So, tribal confidence to cooperation to gain korbar karone apuni halko step by step agbaribo lagibo. Thik ase? Now, local musclemen thrive on two things: finances from the illegal activities and disconnect between the state and population. Ita a local musclemen bilako stakeholders hone tekhethokolok apni keneke deal koribo. Immediately antagonistic weight kiba eta korat koi. Although such people apparently represent local population, their true intentions must be exposed. These people may not enjoy legitimacy among the population and the state action against them risks widening the gap between the government and the people. Ita teoloke ji kaam kori ase, ji illegal activity kori ase, tar evidence apuni lobo lagibo. Aru apuni jodi witness, apuni jodi publicor pora pai, he witness without maybe whistleblower actor adharat apuni loi pelai without naming them anonymously apuni tekholor mane witness lobo pare. Thik ase? Jate এই যিসকল দুখী হয় যিবিলাক মাসলম্যান এই নেক্সাসটো লগত ইনভলভ হৈ আছে তেখেতসকলক আপুনি উচিত ব্যৱস্থা লব পাৰে. The substantive issue in the case is illegal mining, which must be stopped, not the fabricated case. Apni ei apunar oporot ki fabricated case hoi ase hetu apunar karone dangor kotha hobo na lage, apunar karone dekhor sarthotu besi dangor hobo lage as a civil servant. Hoine hodai he selfless character to apunar phalor pora ulai ahibo dorkar. One must deal with fabricated cases with confidence and they should not impact his or her performance. In fact, one must be ready to face the hurdles of such endeavors. Kintu yar logote apuni etu kotha janibo lagibo je not only apunak jodi etu case ot apunar humoi die jailor bitor you will no longer be a civil servant altogether. Thik ase jodi yat etu kotha koa nai you must be be ready to fight your own case also with evidence. Apuni nijoke je কোনো ধৰণৰ এনেকুৱা evidence নাই হেতু proof কৰিব লাগে, right? কাৰণ কি fake যদি হয় তাৰ against that evidence create কৰাটো বহুত ডাঙৰ কথা, right? So fake বস্তুটো আপুনি উলিয়া আনাবলে আপোনাৰ মানে যত্ন কৰিব লাগে. আপুনি এই যে local people or confidence to যেতে gain কৰে তেখেতসকলে যেতে witness দিব যে আপুনি তেনেকুৱা ধৰণৰ ব্যৱহাৰ কেতিয়াও কৰা দেখা নাই বা কোনো ধৰণৰ তেনেকুৱা মানে evidence নাই তেতিয়া আপোনাৰ ওপৰত action কেতিয়াও কোনো লব নোৱাৰে, right? So recourse to the High Court for quashing such fake FIRs. Legally, therefore, one should not be worried. However, in the event of elections in the state, the government may try to intervene and play into the hands of the opposition. So, apunar hetu homoyot eta risk nathaka nohoy, apunar government he homoyot sath nidibo pare, karon ki ইলেকশনৰ কেছটো যেতিয়া কেছটো পলিটিক্যাল হৈ যায় তেতিয়া অকনমান বেলেগ ৰূপ লয়.
As mentioned above, a setback to the case at this stage will not only let the mafia go back to the work, but also legitimize the local musclemen and widen the gap between the local population and the state. Jodi apuni ei khetrot ei case to eri die ei ji hokol lok asile tekhetokole khula chhut pai jabo. The ethical issue that comes out is one can remain motivated and committed in such a situation where the employer, the peers, and the affected alleged conspire against him. So, apuni hekhini homoyto nijor hongjom dhori rakhibo lagibo aru apuni jitu case apunar illegal activity apuni dekhise he tour against apuni eta strong case build koribo lagibo. Thik ase jod apuni enough evidence investigation report এই গুটেইখিনি বস্তু উলিয়াই আনি আপোনাৰ কোর্স অফ অ্যাকশন টু লব লাগিব awareness campaigns বিলাক লব লাগিব গভর্নমেন্ট পলিসি গভর্নমেন্টৰ প্ৰতি যাতে মানুহৰ faith আহে গভর্নমেন্টৰ প্ৰতি faith আহিলে আপোনাৰ প্ৰতিও faith আহিব right আৰু এই কমপ্লেইন্টস বিলাক যেবিলাক আছে সেই কমপ্লেইন্টস বিলাক আপুনি ভালদৰে চাব লাগিব elaborate awareness campaign কিয় এই মাইনিং বিলাক illegal mining বিলাক তেখেতসকলৰ সোসাইটিৰ কাৰণে বেয়া এই কথাটো তেখেতসকলক জনাব লাগিব ষ্টেক হোল্ডাৰ্স সকলক জনাব লাগিব আৰু তেখেতসকলৰ সহযোগিতা কৌশলেৰে খুজিব লাগিব right for self motivation in such circumstances adherence to truth and having confidence in the team is important perseverance as well as leadership qualities will have important bearing on the outcome of the case one must know that legally he or she is on a strong footing and such hurdles are expected. So, apni nijor perseverance to dhori rakhi, dhorjo dhori rakhi, he apuna hotyat agbahi joar, apuni bhoy nokori, apni honkus nokori, apuni nijor character to, hekhini homoy dekhoato important, jate state khonor uporot bissak to ahe, state or laws bilak bhalkoi implement hoy, illegal activities bilak আপুনি সংশোধন কৰিব পাৰে আৰু সমাজৰ প্ৰতি আপোনাৰ যেটো দায়িত্ব আছে সেই দায়িত্ব আপুনি ভালদৰে পালন কৰিব লাগে ঠিক আছে বুজি পাইছেনে সো আপোনালোকে এই যেনে ধৰণে আমি কৰিলো আই উইল এক্সপেক্ট আমি কাইলৈ আপোনালোকে কৰা কেস ষ্টাডিজৰ ভিত্তিত মই আপোনালোকক ফাৰ্দাৰ আন্ডাৰষ্টেণ্ডিং দিম ঠিক আছে আপোনালোকে মোক কেস ষ্টাডিজ কৰি পেলাই এটা দুটা যিমানটা পাৰে আপোনালোকে কেস ষ্টাডিজ খিনি কৰি আৰু যেটো নোট মই বনাবলৈ কৈছিলে সেই নোটটো বনাই মোক দেখাব কাইলৈ ক্লাছটো হ'ব আপোনালোকৰ পৰা আহিব লাগিব আদাৰৱাইজ মই অকল কৈ থাকিলে you will not learn okay বুজি পাইছেনে is it clear Yes, ma'am. okay so আজিৰ ক্লাছটোত এইখিনিয়ে মূল কথা মই এক্সাম্পলছৰ সহায়ত আপোনালোকক বুজাই দিলো কেনেকৈ আপোনালোকে কেস ষ্টাডিজ বিলাক সলভ কৰিব লাগে এতিয়া kindly send me your answers and your notes and I will evaluate in tomorrow's class ঠিক আছে so winding up today's class here and wishing you a very productive and a beautiful day ahead thank you so much